ৱেলকাম টু ডিজিটেল আলাপ। আজি আমি আলোচনা কৰিম চিটেটৰ লেংগুৱেজ পেডাগজিৰ এটা ইম্পৰ্টেণ্ট টপিক, ভাষাৰ কাৰ্য আৰু ইয়াৰ বিকাশত কথা কোৱা আৰু শুনাৰ ভূমিকা। গতিকে পেডাগজিত কনচেপ্ট ক্লিয়াৰ হ'ব লাগে, টপিকটো ভালদৰে বুজি পাব লাগে, তাৰপিছত তাৰ ওপৰত যি ধৰণৰ কুৱেশ্যন নহওক কিয় এক্সামত কাৰেক্ট এনচাৰ কৰি থৈ আহিব পাৰি। বলক আজি আমাৰ এই ভাষাৰ কাৰ্য আৰু ইয়াৰ বিকাশত কথা কোৱা আৰু শুনাৰ ভূমিকাটো আমি আলোচনা কৰোঁ। ফাংচন অফ লেংগুৱেজ, ভাষাৰ কাৰ্য। ভাষাই কিদৰে কাম কৰে? ইচ্ছা আৰু প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত, ফুলফিলমেণ্ট অফ ডিজায়াৰ্ছ এণ্ড নিডছ। আমাৰ যদি কিবা এটা বস্তুৰ প্ৰয়োজন হয়, তাক আমি কি কৰোঁ? ভাষাৰে ব্যক্ত কৰোঁ। কাৰোবাৰ পৰা যদি কিবা এটা বিচাৰিবলগা হয়, আমি ভাষাৰে তেওঁক কওঁ মোক এইটো দিয়ক। ধৰি লওক কিবা এটা এগিলাচ পানী লাগে, আমি কওঁ যে পানী এগিলাচ দিয়া। আমি কি কৰোঁ? ভাষাৰ জৰিয়তে তেওঁৰ পৰা বস্তুটো বিচাৰোঁ মোৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত। আমি বজাৰত গ'লোঁ, আমি কিবা এটা বস্তু কিনিম, তেতিয়া আমি কি কৰিম? দোকানীজনক আমি নিজৰ ভাষাৰে তেওঁৰ পৰা কিবা এটা জনাই দিম যে মোক অমুক বস্তু দিয়ক, ইমান কেজি দিয়ক। আমি এইটো আমাৰ নিজৰ ভাষাৰে তেওঁক অৱগত কৰিম, তাৰপিছত তেওঁ দিব। গতিকে আমাৰ ভাষা প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত ই ব্যৱহৃত হয়। আৰু এই ভাষা কেৱল শাব্দিক নহয়, ই সাংকেতিকো হয়। ধৰি লওক সৰু পোৱালি এটাই কি কৰে? কেতিয়াবা নিজৰ কিবা প্ৰয়োজন হ'লে তেওঁ হাত ভৰি লৰাই পেলাই বস্তুটো বিচাৰে যে তেওঁৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত তেওঁ সাংকেতিক ভাষাটো ব্যৱহাৰ কৰিছে। গতিকে ভাষা কেৱল শাব্দিক নহয়, ই সাংকেতিকভাৱেও ব্যৱহৃত হয়। আমিও কেতিয়াবা ডাঙৰে আমি হাত ভৰি বা হাত লৰাই বা আমাৰ মূৰ লৰাই পেলাই এই ধৰণৰ আমি সাংকেতিক এটা ভাষা ব্যৱহাৰ কৰি পেলাই আমি কনভাৰচেশ্যন কৰোঁ। গতিকে ভাষা কেৱল শাব্দিক নহয়, ই সাংকেতিকো হয়। আৰু আমাৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত ভাষা ব্যৱহৃত হয়, ভাষাৰ এটা প্ৰথমটো কাৰ্য। তাৰ পিছৰ পইণ্টটো হৈছে সামাজিক সম্পৰ্ক গঢ়ি তোলা, টু বিল্ড ছ'চিয়েল ৰিলেশ্যনশ্বিপ। মানুহ সামাজিক প্ৰাণী, ইজনে সিজনৰ লগত কথা বতৰাৰ জৰিয়তে চিনাকি হৈ পেলাই এটা সম্পৰ্ক গঢ় লৈ উঠে। গতিকে এই কথা বতৰাৰ সময়ত আমি কি কৰোঁ? ভাষা ব্যৱহাৰ কৰোঁ, ভাষাৰ জৰিয়তে আমি কথা বতৰাটো আৰম্ভ কৰোঁ। গতিকে এই ভাষাই এই কথা বতৰাৰ জৰিয়তে আমাক সামাজিক কৰি তোলে, এটা সম্পৰ্ক গঢ় লৈ উঠে ভাষাৰ জৰিয়তে। গতিকে ভাষা সামাজিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। তাৰপিছত জ্ঞান আহৰণৰ বাবে, টু গেইন নলেজ। আমি জ্ঞান আহৰণৰ বাবেও ভাষা ব্যৱহাৰ কৰোঁ। এই যে মই কিবা এটা আপোনালোকক কৈ আছোঁ, আপোনালোকে হয়তো ইয়াৰ পৰা কিবা এটা জ্ঞান প্ৰাপ্ত কৰি আছে। মই কৈ আছোঁ, আপোনালোকে শুনি আছে, আৰু এই কামটো আমি কৰিছোঁ ভাষাৰ মাধ্যমেৰে। সেয়েহে কোৱা হয় জ্ঞান আহৰণৰ বাবেও ভাষা ব্যৱহাৰ কৰা হয়। তাৰপিছত ব্যক্তিত্ব গঢ়াৰ বাবে, ফৰ পাৰ্চনেলিটি বিল্ডিং। ভাষাৰ জৰিয়তে আমাৰ ব্যক্তিত্ব প্ৰকাশ পায়। আমাৰ ভাষা যদি ঠিক নহয়, মানুহে ক'ব এই মানুহজনৰ ব্যক্তিত্ব বেয়া, পাৰ্চনেলিটিটো বেয়া। আৰু আমি যদি ভালদৰে ভাল ভাষা ব্যৱহাৰ কৰোঁ, তেতিয়া ক'ব মানুহজনৰ ব্যক্তিত্ব ভাল, পাৰ্চনেলিটিৰ মানুহ। সেয়ে আমাৰ ব্যক্তিত্বৰ প্ৰকাশ আমাৰ ভাষাৰ জৰিয়তেও প্ৰকাশ পায়। ব্যক্তিত্ব প্ৰকাশ বিভিন্ন ধৰণে প্ৰকাশ পায়, তাৰ মাজতে আমাৰ ভাষাৰ জৰিয়তেও আমাৰ ব্যক্তিত্ব প্ৰকাশ পায়। গতিকে ব্যক্তিত্ব প্ৰকাশৰ ক্ষেত্ৰত ভাষাৰ এটা ৰোল থাকে। তো ভাষাৰ কেৱল এইকেইটাই কাম নহয়, বিভিন্ন কাৰণত বিভিন্ন ধৰণে আমি ভাষা ব্যৱহাৰ কৰোঁ। গতিকে ভাষাৰ বহুতো কাম আছে। তো আমি এতিয়া নেক্সট ভাষা শিক্ষণৰ ক্ষেত্ৰত শুনা আৰু কোৱাৰ ভূমিকা চাম। ভাষাৰ বিকাশত শুনাৰ ভূমিকা, ৰোল অফ লিচেনিং ইন লেংগুৱেজ ডেভেলপমেণ্ট। ভাষা এটা শিকিবলৈ শুনাটো হৈছে প্ৰাথমিক বস্তু। শুনিব লাগিব প্ৰথমতে, তাৰপিছতহে ভাষাৰ বাকীকেইটা ষ্টেপলৈ, কৌশললৈ আগবাঢ়িব লাগিব। ভাষাৰ যেনিবা 4টা কৌশল আছে, তাৰে প্ৰধান আৰু মূল কৌশলটোৱে হৈছে শুনা। LSRW, লিচেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। এই 4টা কৌশলৰ প্ৰধান স্কিলটোৱে হৈছে এই শুনা স্কিলটো। লিচেনিং স্কিলটো হৈছে প্ৰথম আৰু প্ৰধান। শুনি পেলাইহে তাৰপিছতহে ভাষাৰ বাকীকেইটা স্কিলৰ ফালে আগবাঢ়িব পাৰি। ভাষা এটা প্ৰথমতে শিশুৱে শুনি পেলাই শিকে। মাক দেউতাকে যি শব্দ কয় তাক অনুকৰণ কৰি পেলাই ল'ৰা ছোৱালীয়ে ক'বলৈ শিকে। লাহে লাহে তেওঁলোকে অনুকৰণ কৰিহে ভাষা এটা ক'বলৈ মুখত ফুটি উঠায়। গতিকে শিশুৱে শুনি শুনি ভাষা এটা ক'বলৈ শিকে, আৰু যদি নুশুনে বা শুনাত যদি কোনো ধৰণৰ বাধাৰ সৃষ্টি হয়, তেতিয়াহ'লে তেওঁৰ ভাষা কোৱাটো বাধাৰ সৃষ্টি হয়। গতিকে শুনিবই লাগিব ভাষা এটা শিকিবলৈ হ'লে। তাৰপিছত শুদ্ধ উচ্চাৰণ শিকিবলৈ, টু কাৰেক্ট প্ৰনাউন্সিয়েশ্যন। শুদ্ধ উচ্চাৰণ শিকাৰ ক্ষেত্ৰত এই শুনাটো অতিকৈ দৰকাৰ। আমি শুনি পেলাইহে এটা প্ৰনাউন্সিয়েশ্যন শুদ্ধকৈ আমি ক'ব পৰা হওঁ।
ধৰক আমাৰ শিক্ষকে যিদৰে প্ৰনাউন্সিয়েশ্যন কৰে শব্দ এটা আমি সেই শব্দ তেনেধৰণে আমি প্ৰনাউন্স কৰিবলৈ চেষ্টা কৰোঁ আৰু তেনে ক্ষেত্ৰত শিক্ষকে কেনেদৰে কৰে আমি তাক শুনি পেলাই তাক অনুকৰণ কৰি পেলাই আমি আকৌ আমাৰ নিজৰ মুখেৰে তাক ক'বলৈ চেষ্টা কৰোঁ। গতিকে শুনাটো প্ৰনাউন্সিয়েশ্যন শুদ্ধৰ ক্ষেত্ৰতো অতিকৈ দৰকাৰ। তাৰপিছত শব্দ বৃদ্ধিৰ বাবে হয়, শব্দ বৃদ্ধিৰ ক্ষেত্ৰতো এই শুনাটো অতিকৈ দৰকাৰ। আমি বিভিন্ন মানুহৰ লগত আমি যেতিয়া কথা পাতোঁ আমি শুনো, আমি টিভিতে হওক বা ৰেডিঅ'তে হওক মোবাইলতে হওক যিকোনো ধৰণে আমি শব্দ শুনি পেলাই তাৰপিছত আমি সেই শব্দবিলাক শিকোঁ। গতিকে শব্দ আমাৰ তেতিয়া বৃদ্ধি পায়। এই শব্দ বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ শুনাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জ্ঞান লাভৰ বাবে টু গেইন নলেজ আমি বিভিন্ন ধৰণে জ্ঞান লাভ কৰোঁ। তাৰ মাজতে আমি শুনি পেলাইও জ্ঞান লাভ কৰোঁ। কোনোবাই কিবা এটা আমাক কৈ আছে, জ্ঞান দি আছে, আমি তাকে শুনি পেলাই আমাৰ জ্ঞান লাভ হয়। ক'ৰবাত কিবা এটা ভিডিঅ' চাই আছোঁ লগতে আমি শুনি আছোঁ, তাৰপিছত আমাৰ জ্ঞান বৃদ্ধি পাই আছে। ডাঙৰে কিবা এটা কৈ আছে, আমাক জ্ঞান দি আছে, গতিকে তেওঁ কোৱা কথাষাৰ আমি মই শুনি আছোঁ আৰু মোৰ জ্ঞান লাভ হৈ আছে, জ্ঞান বৃদ্ধি হৈ আছে। গতিকে এনেদৰে আমি যিকোনো পদ্ধতিৰে আমি শুনি পেলাই তাৰ পৰা আমি জ্ঞান আয়ত্ত কৰোঁ, জ্ঞান লাভ কৰোঁ। গতিকে জ্ঞান লাভৰ ক্ষেত্ৰত শুনাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনৰ মনোভাৱ বুজিবলৈ টু আণ্ডাৰষ্টেণ্ড দ্য এটিটিউডছ অফ আদাৰ্ছ কোনোবাই কিবা কৈ আছে আৰু আমি শুনি আছোঁ আৰু তাতে আমি গম পাই যাওঁ তেওঁৰ মনোভাৱ কেনেকুৱা। কোৱা মানুহজনে খঙত কৈ আছে, দুখত কৈ আছে, নে সুখত কৈ আছে, নে নৰ্মেলি কৈ আছে, কেনেধৰণে কৈ আছে আমি সেই তেওঁৰ কোৱা ধৰণটো শুনি পেলাই আমি তাক গম পাই যাওঁ। গতিকে আনৰ মনোভাৱ বুজিবলৈ আমাৰ এই শুনাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কেনেধৰণে কৈ আছে আমি তাক গম পাই যাওঁ শুনি পেলাই। তাৰপিছত ভাষাৰ বিকাশত কথা কোৱাৰ ভূমিকা আমি ভাষাৰ বিকাশৰ ক্ষেত্ৰত কথা পাতিব লাগে। কিয় পাতিব লাগে? কথা পতাৰ ভূমিকাটো কি? ভাষাৰ সাৱলীলতা বৃদ্ধি কৰিবলৈ শিক্ষক বা শিক্ষয়িত্ৰীয়ে বিভিন্ন ধৰণে ল'ৰা ছোৱালীৰ লগত কনভাৰ্চেশ্যন কৰে। কিয় কৰে? যাতে ল'ৰা ছোৱালীৰ মাত কথা ভালদৰে ফুটি উঠে, তেওঁলোকৰ ভাষাৰ সাৱলীলতা বৃদ্ধি পায়, তাৰ কাৰণে তেওঁলোকৰ লগত কনভাৰ্চেশ্যন কৰে। গতিকে চিটেটত ইয়াত বিভিন্ন ধৰণে কুৱেশ্যন বনাই দিয়া দেখা যায় যে শিক্ষয়িত্ৰীয়ে এগৰাকীয়ে ল'ৰা ছোৱালীৰ লগত এনেধৰণে কথা বতৰা কৰি আছে, এই কাৰ্যটো শিক্ষয়িত্ৰীগৰাকীয়ে কিয় কৰি আছে, কি উদ্দেশ্যত কৰি আছে, এনেধৰণৰ প্ৰশ্ন বনাই থোৱা দেখা যায়। গতিকে ভাষাৰ বিকাশৰ ক্ষেত্ৰত কোৱাৰ ভূমিকাৰ প্ৰথম এটা গুৰুত্বপূৰ্ণ কাৰ্য হৈছে ভাষাৰ সাৱলীলতা বৃদ্ধি কৰা। তাৰপিছত কথাৰ কোৱাৰ সংকোচ জয় কৰিবলৈ কেতিয়াও মঞ্চত কথা নোকোৱা মানুহ এটাক যদি হঠাৎ মঞ্চত উঠাই দি পেলাই কিবা এটা ক'বলৈ দিয়ে তাত সমস্যাৰ সৃষ্টি হৈ যাব। ঠিক তেনেদৰে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এনেধৰণৰ কথা কোৱাৰ ক্ষেত্ৰত সংকোচ থাকিব পাৰে। সেয়েহে তেওঁলোকক শ্ৰেণীকোঠাত যিমান পাৰি থিয় হৈ পেলাই উঠি পেলাই পঢ়িবলৈ দিব লাগে এটা এটাকৈ, বা কেতিয়াবা তেওঁলোকে কিবা এটা ক'বলৈ হ'লে থিয় হৈ পেলাই সন্মুখত গৈ তেওঁলোকে ক'ব পৰাকৈ অভ্যাস গঢ়ি তুলিব লাগে। তেনেধৰণে কৰিলে তেওঁলোকে লাহে লাহে ফ্লুৱেণ্টলি কথা ক'ব পৰা হৈ যাব। তাৰপিছত শুদ্ধ উচ্চাৰণৰ বাবে হয়, যেতিয়া কথা কৈ থাকিব তেতিয়া প্ৰেক্টিছ হ'ব, অভ্যাস হ'ব আৰু লাহেকৈ তেওঁৰ কিবা এটা শব্দ যদি তেওঁ ভুলকৈ কৈ আছিলে সেইটো তেওঁ শুদ্ধ উচ্চাৰণ কৰিব পৰা হৈ যাব। গতিকে শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত এই কথা কোৱাটোৰ ভূমিকা গুৰুত্বপূৰ্ণ। তাৰপিছত যোগাযোগৰ দক্ষতা বৃদ্ধি কৰিবলৈ কমিউনিকেশ্যন স্কিলছ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কমিউনিকেশ্যনৰ ক্ষেত্ৰত কথা কোৱাৰ ভূমিকা গুৰুত্বপূৰ্ণ। কোনোবাই যদি ভালদৰে কথা ক'ব পাৰে তেওঁ ধুনীয়াকৈ কনভিন্স কৰিব পাৰে। কাৰোবাক যদি কিবা কনভিন্স কৰিব দিয়ে তেওঁ ভাল কথা ক'ব পৰা হ'লে তেওঁ ধুনীয়াকৈ সহজতে কনভিন্স কৰিব পাৰে। আৰু কোনোবা যদি কথা ক'ব নোৱাৰে বা কথা নকয়, কমকৈ কয়, তেওঁক যদি কোৱা হয় কিবা এটা কাৰোবাক কনভিন্স কৰিবলৈ, তেওঁ কিন্তু অপাৰগ হ'ব পাৰে বা তেওঁক মনাব নোৱাৰিব পাৰে। কথা কোৱাৰ যিটো স্কিল, কথা কোৱাৰ যিটো দক্ষতা এইটো যদি ভাল হয় তেতিয়া কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, তেওঁ ভালদৰে কমিউনিকেশ্যন কৰিব পাৰিব। আশা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে ভাষাৰ কাৰ্য আৰু ভাষাৰ বিকাশত শুনা আৰু কথা কোৱাৰ ভূমিকা কনচেপ্টটো ক্লিয়াৰ হৈছে। আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক এটা কৰি থ'ব। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ থেংক ইউ।